আপোনালোকে দেখি আছে এইবিলাক ষ্ট্ৰবেৰী যিবিলাক আছে সেইবিলাক ষ্ট্ৰবেৰী গছ হয়। ইয়াত প্লান্টেশ্যন কৰিছে সৰু প্লান্টেশ্যন। আপোনালোকে যদি প্লান্টেশ্যন কৰিব খোজে এনেকৈ কৰিব পাৰিব। আৰু ইয়াত বৰ্তমান ফুলহে হৈ আছে। আৰু এইটো চাওক আপোনালোকে, এইটো ষ্ট্ৰবেৰী হয় আৰু এতিয়া কমপ্লিট মানে লগা নাই। আৰু ইয়াত সৰু এটা প্লান্টেশ্যন কৰিছে আমাৰ ইয়াত। আপোনালোকে দেখিব পাই যে এইটো ষ্ট্ৰবেৰী গছ। এইবিলাক ষ্ট্ৰবেৰী গছ আপোনালোকে যদি লগাব পাৰিব। দেখি আছে এইটো, এইবিলাক ষ্ট্ৰবেৰী গছ, ষ্ট্ৰবেৰী যিবিলাক আপুনি খাবলৈ বহুত সোৱাদ লাগে আৰু সেইবিলাক। আৰু এয়া ষ্ট্ৰবেৰী গছ আপোনালোকে এনেকুৱা যদি ঘৰত লগায় তেতিয়াহ'লে লগাব পাৰিব। ইয়াৰ গছ পুলিটো যদি আপোনালোকে ল'ব খোজে বজাৰত কিনিব পাব, এটা 50 টকাকৈ ল'ব। আৰু আপোনালোকে এনেকুৱা যদি লগায় বহুত টকা মানে ইনকাম কৰিব পাৰিব যদি ষ্ট্ৰবেৰী লগায়। এয়া চব ষ্ট্ৰবেৰী গছ। এয়া দেখা পাইছে নহয় আপোনালোকে ষ্ট্ৰবেৰী গছ। এয়া চব ইয়াত দুটা লাগিছে, এই কেঁচা আছে, পকা নাই, অলপ ডাঙৰ হৈ আছে। দেখিবলৈ বহুত ভালেই লাগে আৰু ইয়াৰ যিটো ষ্ট্ৰবেৰী খাবলৈ বহুত সোৱাদ। আপোনালোকে যদি লগাব পাৰিব, এটা 50 টকাকৈ ল'ব, বজাৰত কিনিব পাব। এইটো লওক, এইটো চাওক, এনেকুৱা ষ্ট্ৰবেৰী লগাই পেপাৰ দিব তলত, মানে মাটিৰ ওপৰত পেপাৰ লগাই দিব। ধন্যবাদ।